চুৰে নেৰে চুৰ প্ৰকৃতি আৰু এইবিলাক চুৰ কি জানেনে একদম মোৰ গাতে লাগি আছে মোৰ গাতে লাগি থাকিছে বুলি ক'বলৈ গ'লে মোৰ কাষতে যিখিনি আছে সেইখিনি চুৰ নহয় সেইখিনি হ'ল মণিপুৰী মানুহ চুৰ নহয় আৰু মোৰ তাৰ পৰা অকণমান যেতিয়া আঁতৰত সেইখিনি হ'ল একদম মহা চুৰ প্ৰায়খিনিয়ে চুৰ আৰু কি জানেনে এতিয়া মই চুৰ কৰিছোঁ নহয় মোৰ কথাটো ধৰক আপুনি জানে কিন্তু আপুনি মোক আগত নকয় আৰু কি চুৰ কৰে জানেনে জীৱ জন্তু চুৰ কৰে জানে হাঁহ মুৰ্গী পাৰ এইবিলাক তেনেকুৱা আৰু কালি দিনটোৰ ভিতৰত মোৰ ৩টা মুৰ্গী চুৰ কৰি খাইছে আৰু চুৰ কৰি খাইছে বুলি মই কৈছোঁ হয় ইয়াৰ আগতেও খাইছে আৰু সিহঁতৰ মানে মৰি হাজি শেষ হ'ল যে কি কৰে লোকৰ মুৰ্গী গলে কৰিলে মানে ধৰি ৰাখি থৈ দিয়ে আৰু ঠিক তেনেকৈ মোৰো মুৰ্গী ধৰি ৰাখি থৈ দিছে আৰু আগতেও তেনেকৈ ধৰি ৰাখিছিলে কিন্তু সেয়া মুৰ্গী 1 মাহৰ পিছত হ'লেও মোৰ ঘৰলৈ ঘূৰি আহিলে আৰু মোৰ তাত বিচাৰি আহিব নোৱাৰিলে কাৰণ চুৰটো ধৰা পৰি যাব নহয় জানো এতিয়া সেই তেনেকৈ সিদিনাখন মাইকী এজনী চুৰ কৰি ৰাখিলে আৰু কালিৰ ভিতৰতে মোক কি কৰিছে 2টা মতা মুৰ্গী নাইকিয়া কৰি থৈ দিছে ইয়াৰ আগতেও কিন্তু 2টা মতা মুৰ্গী খাইছে জানে ইমানেই চুৰ কিন্তু মোক একদম কি ভদ্ৰ দেখিব তেহেঁতক মাইকীকেইজনীক দেই মতাকেইটাতো মতাকেইটাই মাইকীকেইজনীয়ে কামানি কৰে মতাকেইটা আকৌ কি কৰে জানেনে লোকৰ হাঁহ মুৰ্গী নি কৰি পেলাই এয়া খায় ঘৰত পোৱা মানে বাচ্চা ৰখি থাকে মাইকীবিলাক কামলৈ দিহিঙে দিপাঙে যায় নানানটা ব্যৱসায় এইখিনিয়ে সকলোকে দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু বৰ্ষা মায়ে ময়ে সানিছোঁ আৰু মোৰ অৱস্থা একদম বেয়া গম পাইছেনে মানে তথাপিও মানুহজনী আহিছে কাৰণে মই না কৰিব নোৱাৰিলোঁ আৰু আহিছিলে মানুহ নহা নহয় অকল ফুট এটা লৈছোঁ আৰু চাহ পিঠা খুৱাই পঠাই দিছোঁ আৰু পিঠা বুলি কওঁতে মই কিয় হাঁহিছোঁ জানেনে আপোনালোকে সকলোৱে মোক কয় যে আপুনি পিঠা খাই ভাল পায় নেকি সেইটো কাৰণেহে মই হাঁহিটো মাৰিছোঁ গম পাইছেনে উপায় নাই তথাপিও আৰু মানুহৰ লগত মিলি যাব লাগিব নহয় জানো সেইটো কাৰণেহে অকণমান ৰং সানিছোঁ আৰু স্কিনৰ প্ৰব্লেম এতিয়া সানিছে যেতিয়া আৰু ধুই দিবগৈ লাগিব আৰু এয়া বৰ্ষা মাক বুলি কওঁতে মই কৈছোঁ মোৰ চেনেলটো যোনে খুলি দিছিলে সেই তাই মাক নমস্কাৰ এটা দি দিয়ক নমস্কাৰ মানে ইমান অসমীয়া ভালকৈ বুজি নাপায় তথাপিও মোৰ লগত থাকি অসমীয়াটো শিকাই লৈছোঁ আৰু এয়াই দেই বাই বাই লগে লগে মুখখন ধুই আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ আৰু আগৰ দিনৰ কিছুমান মানে স্মৰণীয় মুহূৰ্ত আছে সেই কথাখিনি শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ লগত হৈছেনে নাই সেইটো মই নাজানো আগতে আমাৰ হোলী চলি কিনিবলৈ পইচা পাতি নিদিয়ে ঘৰৰ পৰা দেই একে সঁচা কথাটো কৈছোঁ দেউতাই চাকৰি কৰিছিলে যদিনো আমাৰ এইবিলাক মানে হেৰি নিদিয়ে মাৰ নিদিয়ে কিয় নাজানো আৰু মানে বহুত চিপৰাকৈ চলিছিলোঁ আৰু যেন তেন আগৰ পইচাটো আৰু ইমান দৰমহা নাপায় ন কম দৰমহা পায় আৰু সেইটো কাৰণে নেকি আমি কি কৰিছিলোঁ জানেনে কেৰাহীৰ যে ছাই সেই কেৰাহী ছাই চুচি লওঁ আৰু এতিয়াতো কেৰাহী ছাই পাবলেই নাই যিহেতু আমি গেছত ভাত বনাওঁ নহয়নে আগতে কিন্তু সেইবিলাক আৰু এঙাৰ পতাত পিচি কৰি লৈ বা ইটাগুৰি সেইবিলাক লগাওঁ আৰু মানুহৰ পৰা যে কিমান গালি খাওঁ আৰু জাতিলাও যে একদম গুড়িটো সেইটো মানে তেনেকৈ সেইবিলাকত মিঠাতেল চিঠাতেল এনেকৈ দি ছাইবিলাকত মানুহৰ পিঠিত ষ্টাম্প বহাওঁ আৰু সেই ষ্টাম্পটো কিন্তু নাযায়ো জানেনে সেইবিলাক দিন কেনেকুৱা আছিলে আৰু আজিকালি দিন কেনেকুৱা হৈ গ'ল চাওকচোন চাওঁতে এতিয়া আমি বুঢ়া কালতহে মানে হোলী কিনিব পাৰিছোঁ জানেনে একে সঁচা কথা কৈছোঁ এতিয়াহে আমাৰ মানে চখ লাগিছে মানে কি আৰু আনো আৰু ন সকলো আহে মিলিজুলি সানিবলৈ লগৰীয়াবিলাকো আহি গ'লহি এই মানুহগৰাকী মানে পিছত আহিছে আমাৰ বৰ্ষা মাক আৰু মই সিহঁতৰ পৰা আগৰখিনিৰ পৰা মানে অকণমান ফুট এটাহে লৈছোঁ অকণমানকৈ মানে বহুত চৰ্দি আৰু দিনত হ'লে মোৰ একো নহয় ৰাতি হ'লে ইমান কাহ হয় জানেনে মুখ জপাব নোৱাৰোঁ ইমান কাহ মানে আৰু চুৱেটাৰ পিন্ধি আছিলোঁ আপোনালোকে আকৌ তাকে কিছুমানে ক'ব দেই এইটো চোলা পিন্ধিছে বুলি নহয় মই চুৱেটাৰটো খুলি ৰ'দত দিছোঁ আৰু এই চৰ্দি লাগিলে কি নাজানো এই গৰম এই ঠাণ্ডা তেনেকুৱা টাইপৰ আৰু এইখিনিতে কওঁ মই কৈছিলোঁৱে আমাৰ ইয়াত পানীৰ অসুবিধা আৰু সেইটো কাৰণে খেলা কৰা ইমান নহয় তথাপিওনো মানুহে কোন মনটো ধৰি ৰাখিব পাৰিব নহয়নে আগতে আমিও গৈছিলোঁ ওলাই পেলাই একদম এই মানে VIP ৰোডলৈকে কিন্তু এতিয়া একদম সম্পূৰ্ণ মানে বিপৰীত হৈছে জানে মই কালি পৰহি এটা হোলীৰ যে ভিডিঅ' দিছিলোঁ তাত মই কৈছিলোঁ নহয়নে চেন টানি নিব বা কিবা যি এপত পিন্ধি আছোঁ তাকো টানি নিব একদম মোৰ লাগি গ'ল আপোনালোকে নিশ্চয় চাগে গম পাইছে কমাৰ্চ কলেজৰ ওচৰৰ দেখিছেনে চেণ্টেন ছিঙি পেলাই কেনেকৈ হেৰি কৰিলে লৈ গ'ল এনেই আমাৰ গুৱাহাটীখন একদম এনেকুৱা মানে অপৰাধীৰ মানে স্বৰ্গভূমি হৈছে গম পাইছে মদ আৰু এইবিলাক ড্ৰাগছৰ কাৰণে ইমানেই মানে বদমাচি হৈছে আৰু মতাতকৈও মাইকী মানে বেছি
মানে কোনো কম নহয় মাইকী বুলি ক'লে এতিয়া ছোৱালীখিনি বেছি দেই এইটো ক্ষেত্ৰত কিন্তু মদ চদ খোৱা এইবিলাক ক্ষেত্ৰত মাইকী মানে ছোৱালীখিনি বেছি আৰু দেখিছে কিমান কিমান ঘটনা হৈ আছে নিশ্চয় আপোনালোকে নিউজ চাই আৰু তাতে গম পায় কিন্তু আমাৰ দিনত সেইবিলাক নাছিলে ভাগৱত ফুৰাই ভাগৱতৰ পিছে পিছে আমি যাওঁ আৰু যোনে যি পায় তেনেকেই হেৰি কৰোঁ কিন্তু আমাৰ সেই তেনেকেই দিয়ে আৰু আছিলে হেৰি নীল যে কাপোৰত এটা গোলা নীল আছিলে এতিয়াতো উজ্বলা হ'ল নহয়নে আগতে সেই গোলা নীলটো আনি লওঁ জানে বা আমাক আনি নিদিলেও মানে মনে মনে আনি থয় নহয় সেইখিনিকে লৈ পেলাই মানে মানুহক মুখত সানি পেলাই সেইটোৱে আমাৰ আনন্দ আৰু এতিয়া মানে হোলীৰ নামত এইবিলাক দেখিছে নহয় কি হৈছে এতিয়া আকৌ মদৰ হোলীতকৈও মানে মদৰ হেৰিটো বেছি জোৱাৰটো বেছি এয়াই আৰু এইখিনিতে দুখেৰে জনাওঁ মোৰ কালি হোলীৰ দিনাখন কি হৈছে জানেনে দুটা মতা মুৰ্গী খাই পেলালে এজনী মাইকী মুৰ্গী ৰাখি থ'লে আৰু এইকণো কাৰো মুৰ্গী নাই চব মৰি হাৰি শেষ হৈছে মানে মৰি সাজি আৰু মোৰ মুৰ্গীকেইটাকে মানে হোলীৰ দিনাখন কোনেবা ধৰি ৰাখি থৈ দিছে আছে আমাৰ এইখিনিত তেনেকুৱা চোৰ মানে গম পাইছে বহুত চোৰ আছে এনেই কিন্তু বৰ ভদ্ৰ কিন্তু এইবিলাক ক্ষেত্ৰত বহুত চোৰ ইয়াৰ আগতেও মোৰ বহুত মুৰ্গী তেনেকৈ খাই দিছে গতিকে বেয়া লাগিছে এজনী মাইকী মুৰ্গী আৰু দুটা মতা মুৰ্গী তেনেকৈ খাই দিয়াৰ কাৰণে আৰু হোলীৰ কথা যিহেতু কথা পাতি আছোঁ আৰু হোলীৰ মাজত কি কি হৈছে মানে সেইখিনিও মই কৈ গৈ আছোঁ গতিকে এইখিনিয়ে আছিলে আৰুনো কি ক'ম কৈ থাকিলে আমাৰ গুৱাহাটী মহানগৰীৰ কথা উৰকে নপৰে দেই সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ ল'ৰা ছোৱালী বা মাইকী মানুহ বা হেৰি চব চামে চামে আহে কিন্তু একদম অলপ পিছতে আপুনি বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি একদম ইমানেই মদ চদ খাই মানে হাল্লা কৰে উপায় নাই কি কৰিব আৰু বেছিকেনো আৰু কি কৈ থাকিম আৰু আমাৰ দিনৰ যেনেকুৱা হোলী আছিলে আমি ভাগৱতৰ পিছে পিছে যাওঁ তাতে সকলোৱে খেলা মূলা কৰে ন আৰু কলঙত গৈ গা চা ধোঁ আমি কিন্তু কলঙত গা ধুইছিলোঁ দেই মই যিহেতু মামাৰ ঘৰত থাকি পেলাই ডাঙৰ দীঘল হৈছিলোঁ আৰু তাত আমাৰ কলং আছে সকলো মানুহ একদম কলঙত যি গা ধুৱে ভাল লাগে কিন্তু এতিয়া আৰু সেই হোলী হেৰি নাই এতিয়া হ'ল বেভিচাৰ গম পাইছে এতিয়া হোলী খেলা নামত বহুতো হয় বেভিচাৰ আৰু নিউজ কেইটামান দেখিছোঁ সেইবিলাক দিবলৈও মানে মন নাযায় লাজ লাগে আচলতে নিজে মাইকী মানুহ যি কাপোৰ পিন্ধি পেলাই মানে হোলীৰ দিনত তেহেঁতৰ বোকা ডেন্স হওক কিবা ডেন্স হওক কি মাৰিছে গতিকে এইখিনিয়ে আছিলে চমুৱাই ভিডিঅ'টো থৈ দিলোঁ আৰু মোৰ মনৰ কথাটোহে অকণমান প্ৰকাশ কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ দেই আৰু বেয়া নাপাব গতিকে সকলোকে আকৌ হোলীৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰি থৈছোঁ দেই বাই বাই